তো চাব এইটো ভিডিঅ'ত আমি অপশ্যন দি তাৰমানে 4টা অপশ্যন দি গোটেইকেইটা তাৰমানে এটা এটাকৈ কৈ আমি তাৰমানে টাইম ৱেষ্ট কৰি নাথাকোঁ আমি ডাইৰেক্ট কুৱেশ্যন দিম ডাইৰেক্ট এনচাৰ যাতে আপোনালোকৰ হাতত এতিয়া হাৰ্ডলি 1.5 মাহ সময় আছে তো আমাৰ হাতত ৱেষ্ট কৰিবৰ কাৰণে টাইম নাই তো বলক ফাৰ্ষ্ট কুৱেশ্যনটো আৰম্ভ কৰোঁ তাৰ আগতে সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব আৰু যদি আগন্তক এই আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হওক বা 50,000 পোষ্ট হওক বা APSC যদি নোটছ লাগে দেন ডেছক্ৰিপশ্যনত লিংক এটা দিয়া আছে সেই লিংকটোত ক্লিক কৰি আপোনালোকে এই এক্সামৰ নোটছবিলাক লৈ ল'ব পাৰে তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথমবাৰৰ বাবে বিহু পতাকাখন অংকন কৰিছিল দ্য এনচাৰ ইজ নিপ বৰুৱা ইম্পৰ্টেণ্ট আহি যাব পাৰে এক্সামত আচ্ছা অসম শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে ইয়াৰ অৰ্থ এইটো জাষ্ট এটা টানে বিশ্বাস বহুতে কয় আহোম শব্দৰ পৰা হৈছে কিছুমানে কয় যে অসমৰ মাটিবিলাক অসমান সেইকাৰণে বহুত অসম নাম হোৱা বুলি কয় এইটোও এটা বিশ্বাস যে সংস্কৃত অসমা শব্দৰ পৰা অসম শব্দটো অনা হৈছে চ' ইয়াৰ অৰ্থ হৈছে অতুলনীয় যাৰ লগত কাকো তুলনা কৰিব নোৱাৰি চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু নোটছখিনি লাগিলে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি লৈ ল'ব 2001 আৰু 2011 চনৰ ভিতৰত অসমৰ জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান এণ্ড দ্য এনচাৰ ইজ 16.93%. 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 7 খলপীয় হ'ব গড়গাঁও মানে চাব কাৰেংঘৰটো আগতেও বহুতে বনাইছে কিন্তু যদি এই 7 খলপীয়াটো আহে দেন এনচাৰ হ'লে গড়গাঁও আপোনালোকে চাগে জানেই এইটো কুৱেশ্যন আগতে অহা গৈছে ইম্পৰ্টেণ্ট বুলি মই নকওঁ কাৰণ আগতে বহুত আহিছে তথাপিও জানি থোৱাটো ভাল অসমত যোৱাকালি হোৱা প্ৰবল বতাহ বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি এজ ইউ অল ন দ্য এনচাৰ ইজ বৰদৈচিলা অসমৰ কোন ঠাইত কয়লা চালিত তাপবিদ্যুৎ শক্তি কেন্দ্ৰ আছে এনচাৰ বঙাইগাঁও আৰু ইয়াত ৰেলৱে ইঞ্জিনৰ মেকিং হয় ক'ত আমাৰ বঙাইগাঁৱত আহিব পাৰে এক্সামত তো ইয়াৰ ওপৰৰ প্ৰশ্নটো নাই এনচাৰটো কুৱেশ্যনটো হ'ব আপোনাৰ বেটেল অফ ইটাখুলি যুদ্ধ কিমান চনত হৈছিল এইটো 1682 আচলতে 81 ইয়াতে ভুল হৈ আছে এইটো আছিল কুৱেশ্যনটো গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপন কৰা হৈছিল এনচাৰ 1948 চন ইম্পৰ্টেণ্ট এক্সামত আহিব পাৰে ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো এইটো চাওক চাবুৱা চাহ বাগিচা মানে বাগিচাখন এইখনৰ মালিক আছিল মণিৰাম দেৱান এইটো কুৱেশ্যন এক্সামত অহা বহুত দেখা গৈছে তো জানি থোৱাটো বেটাৰ আৰু মই কৈছোঁ যদি আপোনালোকক গোটেই নোটছবিলাক লাগে দেন ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰক গোটেই নোটছ লৈ লওক চেনেলটোতো সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰিবই অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল এনচাৰ মোগল নহয় আচলতে এইটো আমি মুছলিম বুলি ক'ব লাগিব এনচাৰ হৈছে মহম্মদ ইবন বখতিয়াৰ এখেত মোগল নাছিল কিন্তু মুছলিম আছিল চব মুছলিমটো আৰু মোগল নহয় আৰু কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমত ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল এনচাৰ 1926 চনত গুৱাহাটীৰ পাণ্ডুত অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল এনচাৰ 1916 চনত আৰু সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউৰে দুটা কুৱেশ্যন এক্সামত সুধি দিব পাৰে কোনজন অসমীয়া প্ৰসিদ্ধ নিৰ্মাতাই পোনপ্ৰথমবাৰে বিহু পতাকাখন অংকন কৰিছিল এনচাৰ নিপ বৰুৱা ইয়াত এনচাৰটো নাই মই দেখাই আছোঁ তাৰ এনচাৰটো হৈছে নিপ বৰুৱা গ্ৰামাটিকেল নোটছ অফ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল এনচাৰ নাচান ব্ৰাউন এক্সামত আহিব পাৰে এইটো সোধা গৈছে আগতে বহুতবাৰ অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটকখনৰ নাম কি এনচাৰ বিন বৰাগী কুৱেশ্যন আহিব পাৰে জানি থোৱাটো বেটাৰ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন এনচাৰ যতীন্দ্ৰনাথ দুৱৰা এই বনফুলখন এখন আছিল কবিতা পুথি এইটোও সোধে প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল এনচাৰ 1867 চন মাইলছ ব্ৰনছন এনচাৰ বহুতে হেমকক বুলিও কয় কিন্তু হেমককটো ভুল সেইখন ফাৰ্ষ্ট অসমীয়া ডিক্সনাৰীহে আছিল এখন তাৰমানে ইংলিছৰ পৰা অসমীয়া কৰা ডিক্সনাৰী কথাগীতাৰ ৰচক কোন প্ৰথম অসমীয়া গদ্য সংকলন দুটা কুৱেশ্যন আহিব পাৰে এনচাৰ ভট্টদেৱ চ' যদি নোটছখিনি লাগে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি লৈ লওক
আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি পাঠ্যপুথি এনচাৰ হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ। আহিব পাৰে এক্সামত। অসমীয়া ভাষাত লিখনিত শ্বৰ্টহেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজন কোন? এনচাৰ হৈছে ফণী শৰ্মা। শ্বৰ্টহেণ্ডটো বহুতে গম নাপাব পাৰে। শ্বৰ্টহেণ্ড মানে কি ষ্টেন'গ্ৰাফাৰবিলাকে যি এনেকৈ আপোনালোকে গম পায়নে নাপায়, এনেকৈ যি কিছুমান এনেই ধৰক কিছুমান চিম্বল দি এটা এটা ৱৰ্ড বুজাই দিয়ে, মেইনলি ষ্টেন'গ্ৰাফাৰবিলাকেতো গম পাব আৰু ৰিলেট কৰিব পাৰিব। তো ফাৰ্ষ্ট শ্বৰ্টহেণ্ড কোনে ইউজ কৰিছিল? ফণী শৰ্মা। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? এনচাৰ চন্দ্ৰকান্ত অভিধান। অসমৰ মুখ্য ভাষা ক'বই নালাগে অসমীয়া। বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত অসম আন্দোলন আৰম্ভ কৰিছিল? এনচাৰ হৈছে 1979 চনত। কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়? এনচাৰ 1979 চনত। এইটো আগতে সোধা গৈছে চাগে। কোন চনত ছাদুল্লাৰ মন্ত্ৰীসভা গঠন হয়? 1937 চনত, স্বাধীনতাৰ আগত। আচ্ছা, এইখিনি তেনে যোৱা ভিডিঅ'টোত আলোচনা কৰা হৈছে, তো আমি এইখন শ্লাইড নাচাওঁ, বেলেগ এখন শ্লাইড চাম। 2005 চনত কাৰ নেতৃত্বত BTAD কাৰ্যবাহী পৰিষদ গঠিত হৈছিল? এনচাৰ হাগ্ৰামা মহিলাৰী। ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম, যাক আমি শ্বৰ্ট কি বুলি কওঁ, আলফা বুলি কওঁ, ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি? এইটো হৈছে PCG, পিপুলছ কনচালটেটিভ গ্ৰুপ। তেওঁলোকে তাৰমানে এই গ্ৰুপটোৱে কেন্দ্ৰীয় চৰকাৰৰ লগত কথাবিলাক ডিছকাছ কৰে তাৰমানে। আচ্ছা, এইবিলাক নাহে। অজয় সিঙে কিমান চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিল? 2003 চনত। নাহে এনেকুৱা কুৱেশ্যন। এইটো আহিব পাৰে। আজিলৈ হোৱা তাৰমানে একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? আমাৰ অসমত এজনীয়ে মহিলা মুখ্যমন্ত্ৰী হৈছে এতিয়ালৈ। এনচাৰটো হৈছে সৈয়দা আনোৱাৰা তাইমুৰ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা সত্যমেৱ জয়তে শীৰ্ষক দেৱনাগিৰি বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে? কুৱেশ্যনটো আহি থাকে এক্সামত। এইটো হৈছে মুণ্ডক উপনিষদৰ পৰা। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই আৰু জাতীয় জন্তু মৰা চৰাই আৰু বাঘ। সকলোৱে জানে চাগে। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন? এনচাৰ ৰাষ্ট্ৰপতি। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? এনচাৰ হৈছে সৰোজিনী নাইডু। এখেত হৈছিল উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু তেওঁ ফাৰ্ষ্ট মহিলা ৰাজ্যপাল আছিল আমাৰ ভাৰতৰ। তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কৰিব আৰু ভিডিঅ'টো নিজৰ যিবিলাক বন্ধু বান্ধৱী আছে, যিয়ে প্ৰিপাৰেশ্যন কৰি আছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হওক বা অন্যান্য এক্সামৰ, তেওঁলোকক শ্বেয়াৰ কৰি দিব। আৰু যদি গোটেই নোটছবিলাক লাগে, ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি নোটছখিনি লৈ ল'ব পাৰে। ধন্যবাদ।